অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ পুনৰ উত্তাল হৈ পৰিছে ৰাজ্য এবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে আন্দোলনৰ হুংকাৰ দিলে এবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদৰ হুংকাৰ দিছে হিমন্ত চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰৰ আক্ৰমণাত্মক হৈ পৰিছে এবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি মুঠতে পুনৰবাৰ কাক লৈ উত্তাল হৈ পৰিল ৰাজ্যৰ ৰাজনীতি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা কোৱা হৈছে আল্লাহ ভগৱান অন্য দেশৰ পৰা আহিলেও আন্দোলন হবই হবিকেগানি টক্সৰ দৰ্শকৰ বাবে আমি জানাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত কাৰ জৰিয়তে অসমত ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ বাবে যুঁজা চলাইছে চৰকাৰে কিন্তু আমি নাগৰিকত্ব সংশোধনী আইন কাহানিও কোনো কাৰণতে মানি লোৱা নাছিলো কাহানিও মানি নলওঁ এই হুংকাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আল্লাহ ভগৱান অন্য দেশৰ পৰা আহিলেও অসমৰ মাটিত অসমীয়া মানুহে কেতিয়াও গ্ৰহণ নকৰে আল্লাহ ভগৱান অন্য দেশৰ পৰা আহিলেও আন্দোলন হ'ব এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ জোৰত নিজৰ মন মৰ্জিত কাম কৰি আছে হিন্দুত্ববাদৰ ওচৰত অসমীয়াৰ জাতীয়তাবাদক জলাঞ্জলি দিছে মোদী চৰকাৰে কিন্তু বিদেশী নামৰ এজনো ব্যক্তিক অসমৰ মাটিত আমি সমৰ্থন জনাব নোৱাৰো বিদেশীৰ বাবে ঠাই নাই অসম আৰু অসমীয়াৰ মাটিত এই হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি ইয়াৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ হ'ব আন্দোলন হ'ব হিমন্ত চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰৰ ক্ষোভ কৃষক মুক্তি সংগ্ৰাম সমিতি কাৰ জৰিয়তে অসমত ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ বাবে যুঁজা চলাইছে চৰকাৰে গুৰুতৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতি কিয়নো ৰাজ্য চৰকাৰে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনক অসমত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গ্ৰীণ সিগনেল দিয়াৰ অভিযোগ উত্থাপিত হৈছিল আৰু ইয়াকে লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে এই মুহূৰ্তত বিদ্যুৎ শইকীয়াৰ মন্তব্য পুনে পুনে আগবঢ়াইছে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যিগৰাকী সেক্ৰেটাৰী পাৰ্থপ্ৰতিম মজুমদাৰ তেখেতে বৰ্ডাৰ পুলিচলৈ যিখন নটিফিকেশ্যন যিটো অৰ্ডাৰ পঠাইছে সেই অৰ্ডাৰটো আচলতে কোনো অস্বাভাৱিক নহয় আমি সকলোৱে জানো যে অসমৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ব্যক্তিয়ে আমি সকলোৱে ঐক্যবদ্ধভাৱে নাগৰিকত্ব সংশোধনী বিল আৰু আইনৰ পৰ্যায়ক্ৰমে আমি বিৰোধিতা কৰি আহিছোঁ আৰু অসমৰ কোনো মানুহে কোনো কাৰণত আইনখন মানি লোৱা নাই আৰু নামানে আৰু আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ জোৰত অসমৰ মানুহৰ জাতীয় সহমতক উপেক্ষা কৰি প্ৰতিটো ক্ষেত্ৰতে কেৱল বিজেপি আৰু আৰএছএছৰ হিন্দুত্ববাদী এজেণ্ডা ফুলফিল কৰাৰ স্বাৰ্থত হিন্দুত্ববাদৰ ওচৰত অসমীয়া জাতীয়তাবাদক বলি দি এই বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ পৰা আহিব লগা বা ইতিমধ্যে অহা হিন্দু খ্ৰীষ্টিয়ান জৈন শিখ বৌদ্ধ আৰু পাৰ্চী এই 6 ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব দিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিল বা আইনখন আনিছে আমি সকলো মানুহে ইয়াৰ বিৰোধিতা কৰিছোঁ আপোনালোক সকলোৱে জানে যে অসমবাসী ৰাইজে জানে যে আমি আদালতত ইয়াৰ বিৰোধিতা কৰিছোঁ ৰাজপথত ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু আমাৰ প্ৰতিনিধিসকলে লোকসভা ৰাজ্যসভা আৰু বিধানসভাতো ইয়াৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে আৰু তাৰ পাছতো তেওঁলোকে অসমৰ মানুহৰ সহমতক উপেক্ষা কৰি এই ধৰণৰ কাম কাজ সময় কৰি আহিছে কিন্তু আমি পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক কওঁ যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক নামানো আপোনালোকে যিমান চল চাতুৰি কৌশল নকৰক লাগিলে নাগৰিকত্ব সংশোধনী বিধেয়ক তথা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আইন কায়ে অসমীয়া জাতিৰ ভাষিক অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক সকলো ধৰণৰ আমালৈ ভাবুকি কঢ়িয়াই আনিছে আৰু আনিব গতিকে বিদেশীৰ নামত এগৰাকীও ব্যক্তিক আমি কেতিয়াও অসমৰ মাটিত আমি সমৰ্থন জনাব নোৱাৰো ইতিমধ্যে অসমৰ 40 লাখ নিবনুৱা ইতিমধ্যে অসমৰ মানুহৰ কাৰণে অসমত ঠাই নাই গতিকে হিন্দু খ্ৰীষ্টিয়ান জৈন শিখ বৌদ্ধ পাৰ্চী যিয়েই নহওক লাগিলে আনকি আল্লাহ খুদা ভগৱানো যদি অন্য দেশৰ পৰা আহে অসমৰ মাটিত অসমীয়া মানুহে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু ধাৰাবাহিকভাৱে হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত যিকোনো পৰিস্থিতিৰ বিনিময়ত আমি জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু অসমীয়া মানুহে আমি জীৱন দি হলো নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ বিদেশী জাপি দিয়াৰ বিৰুদ্ধে বিজেপি আৰএছএছ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আমি সকলো প্ৰকাৰৰ যি ধৰণৰ পন্থা প্ৰয়োজন হয় সেই পন্থাৰে আমি আন্দোলন কৰি আগবাঢ়ি যাম।